Hello students, আমি ইয়াৰ আগলৈকে মেণ্ডেলৰ ডাইহাইব্ৰিড ক্ৰছলৈকে আমি চাইছিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি এই ডাইহাইব্ৰিড ক্ৰছৰ পৰা যিটো প্ৰিন্সিপল মেণ্ডেলে দিছিল আমাক সেই প্ৰিন্সিপলটো আমি চাব লাগিব, which is the principle of independent assortment. ইয়াৰ আগতে আমি মেণ্ডেলে দিয়া আমি দুটা প্ৰিন্সিপল চাইছিলোঁ। কি আছিলে সেইকেইটা? এটা হৈছে প্ৰিন্সিপল অফ ডমিনেন্স আৰু এটা হৈছে প্ৰিন্সিপল অফ ছেগ্ৰিগেশ্যন। এতিয়া আমি জানিব লাগে যে হোৱাট ইজ প্ৰিন্সিপল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট। ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্টৰ যিটো প্ৰিন্সিপল সেইটোনো আচলতে কি হয়? ইণ্ডিপেণ্ডেণ্ট বুলি ক'লে তোমালোকে জানা যে এটা বস্তু নিজে মানে স্বাধীন, ইণ্ডিভিজুৱেলি বা ইণ্ডিপেণ্ডেণ্টলি সি এক্সিষ্ট কৰিব পাৰে। এতিয়া ইয়াতেনো কিহৰ কথা কোৱা হৈছে? প্ৰথমতে তোমালোকে ডেফিনেশ্যনটো লিখি লোৱা, তাৰ পাছত মই তোমালোকক এক্সপ্লেইন কৰিম। During gamete formation, segregation of alleles of one pair is independent of the alleles, independent of the alleles নহয়, actually segregation of alleles হ'ব লাগিছিলে, মই মোহাৰি লৈছো, তোমালোকে segregation of alleles লিখিবা, is independent of the segregation of alleles of the other pair in a dihybrid cross. এতিয়া আমি যেতিয়া ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্টৰ কথা ক'ম তেতিয়া আমি ডাইহাইব্ৰিড ক্ৰছৰ কথা কৈছোঁ। দেখিছা তোমালোকে, আমি ডাইহাইব্ৰিড ক্ৰছৰ বিষয়ে আমি চাইছোঁ। গতিকে ডাইহাইব্ৰিড ক্ৰছৰ কথা আমি যেতিয়া কৈছোঁ তাত আমাৰ কি থাকিব? ডিউৰিং গেমেট ফৰ্মেশ্যনৰ টাইমত কি হৈছে? ছেগ্ৰিগেশ্যন অফ এলিলছ অফ ওৱান পেয়াৰ। ছেগ্ৰিগেশ্যন অফ এলিলছ অফ ওৱান পেয়াৰ মানে আমাৰ গেমেট কি থাকে? দুটা থাকে। গতিকে দুটা আমি পেয়াৰ পাইছোঁ। গতিকে এই পেয়াৰবিলাকত আমাৰ কি আছে? এটা পেয়াৰতে আমাৰ কি আছে? দুটা কেৰেক্টাৰিষ্টিক্স আছে। গতিকে ইহঁতি কি হয়? ছেগ্ৰিগেট হয়। ছেগ্ৰিগেট মানে ছেপাৰেট হয়। যেতিয়া ছেপাৰেট হ'ব, segregation of alleles of one pair is independent of the segregation of alleles of the other pair. মানে যিটো ছেপাৰেশ্যন হ'ব সেই ছেপাৰেশ্যনটো কাৰো ওপৰত ডিপেণ্ড নকৰে, সেই ছেপাৰেশ্যনটো কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট। ডাইহাইব্ৰিড ক্ৰছত যিবিলাক গেমেট ফৰ্মেশ্যনৰ টাইমত আমাৰ এলিলবিলাক থাকে সেই এলিলবিলাক দুটা কেৰেক্টাৰ আমি লৈছোঁ। যিহেতু আমি ডাইহাইব্ৰিড ক্ৰছ আলোচনা কৰিছিলোঁ, গতিকে ডাইহাইব্ৰিড ক্ৰছত কি হৈছে? এলিলবিলাকৰ আমি দুটা কেৰেক্টাৰ লৈছোঁ। এটা যদি আমি টল শ্বৰ্ট লৈছোঁ তেতিয়াহ'লে ইটো আমি ৰিংকল লৈছোঁ। যদি আমি ৰাউণ্ড ৰিংকলড লৈছোঁ এটা, তেতিয়াহ'লে ইটো আমি কি লৈছোঁ? এটা য়েল্ল' আৰু গ্ৰীণ। গতিকে আমি দুটা কেৰেক্টাৰ যিহেতু লৈছোঁ, গতিকে সেই দুটা কেৰেক্টাৰৰ এলিল আমাৰ এটা গেমেটত থাকিব। গতিকে সেই গেমেটটোৰ যেতিয়া এলিলখিনি ছেপাৰেট হ'ব, ছেপাৰেট হওঁতে সিহঁতি ইণ্ডিপেণ্ডেণ্টলি ছেপাৰেট হয় বা সিহঁতে ইটো সিটোৰ ওপৰত ডিপেণ্ড নকৰে যে এনেকৈ হৈছে কাৰণে ময়ো এনেকেই হ'ম, এনেকুৱা ধৰণৰ কোনো কথা নাই। যেনেকৈ আমাৰ এতিয়া কি হয়, কিবা এটা কম্পিটিশ্যন আছে বা ক'ৰবালৈ যাব লাগে, তেতিয়া তাইও গৈছে ময়ো যাওঁ, তেনেকুৱা ধৰণৰ কিছুমান মানুহ থাকে যিয়ে যে লগৰজনী গ'লেহে মই যাম, নহ'লে মই নাযাওঁ, সেইটো ইণ্ডিপেণ্ডেণ্ট নহয়। কিন্তু কিবা এটা কম্পিটিশ্যনত মোৰ জইন কৰিবলৈ মন আছে, হোৱাট এভাৰ দ্য আদাৰ পিপল জইন অৰ নট, আই উইল জইন।
এইটো ডিসিজন কি ইন্ডিপেন্ডেন্ট ডিসিজন সেই বস্তুটো হৈছে ইয়াতে আমাৰ যেবিলাক এলিল থাকে সেইবিলাকে ইন্ডিপেন্ডেন্টলি এছৰ্ট হয় ইন্ডিপেন্ডেন্টলি সিহঁতি সেপাৰেট হ'ব গতিকে সেই বস্তুটোৰ কথা কোৱা হৈছে তোমালোকে এক্সাম্পলৰ সহায়ত চালে বেছি ভালকে বুজিবা ফাৰ্স্ট এটা এক্সাম্পল আমি লৈ লওঁ এক্সাম্পল নম্বৰ 1 বুলি দিবা মই তোমালোকক দুটা এক্সাম্পল দি দেখাম প্ৰথমতে আমি পেৰেণ্টেল জেনেৰেশ্যনটো চাই লওঁ গেমেট ফৰ্মেশ্যন in the parental generation কাৰণ পেৰেণ্টছৰ পৰাই কি আহিব নতুন জেনেৰেশ্যনটো ক্ৰিয়েশ্যন হ'বলৈ হ'লে আমাক এটা পেৰেণ্ট জেনেৰেশ্যন লাগিবই গতিকে আমি প্ৰথমতে পেৰেণ্টেল জেনেৰেশ্যনৰ যেটো গেমেট হেতু চাই লওঁ আমি কি লৈছিলো হোমোজাইগাছ লৈছিলো হয়নে পিওৰলি আমি ৰাউণ্ড আৰু য়েল্লো লৈছিলো এটা পিওৰ ৰাউণ্ড য়েল্লো আৰু আমি কি ক্ৰছ কৰিছিলো কিহৰ লগত কৰিছিলো পিওৰলি ৰিংকলড গ্ৰীণ এতিয়া ইহঁতৰ পৰা probability কি আছে ইহঁতৰ পৰা যিবিলাক এলিল আহিব সেই এলিল খিনিৰ probability কি তোমালোকে এতিয়া চাবা ইয়াৰ পৰা কি আহিব পাৰে অকল r আহিব পাৰে কাৰণ দুটা r ৰ যিকোনো এটা r কনসিডাৰ কৰিলেই হৈ যাব কাৰণ দুইটা একেই ইয়াৰ পৰা y আহিব তেনেকৈ ইয়াৰ পৰা স্মল r আহিব ইয়াৰ পৰা কি আহিব স্মল y যেতিয়া ইহঁতৰ গেমেট ফৰ্মেশ্যন হ'ব গেমেটটো কেনেকে ফৰ্মেশ্যন হ'ব কেপিটেল r y এটোৱে হ'ব ইয়াৰ বাহিৰে আমাৰ বেলেগ অপচন দেখা নাই মই কেপিটেল r y আৰু ইয়াত কি হ'ব স্মল r স্মল y গতিকে এই ধৰণে আমি গেমেট কেইটা পাওঁ আৰু ইহঁতি কি হৈছে ইন্ডিপেন্ডেন্টলি এছৰ্ট হৈছে সেগ্ৰিগেশ্যন হ'ল আৰু ইন্ডিপেন্ডেন্টলি সিহঁতি কি হৈছে এৰেঞ্জ হৈ গৈছে আৰু গেমেটটোত আমি তেনেকে ইন্ডিপেন্ডেন্ট সিহঁতৰ জিন কেইটা পাম ঠিক তেনেকৈ আমি যদি এক্সাম্পল নম্বৰ 2 লওঁ তাত তোমালোকে চাবা এক্সাম্পল নম্বৰ 2 এতিয়া আমি F1 জেনেৰেশ্যনটোত চালে তোমালোকৰ বেছি ক্লিয়াৰ হ'ব তোমালোকে F1 জেনেৰেশ্যনটো চোৱা গেমেট ফৰ্মেশ্যন in কি জেনেৰেশ্যন কৈছো F1 জেনেৰেশ্যন মানে আমি কোনকিটা ল'ব লাগিব এতিয়া এইকেইটা কি হৈ যায় যদিও সেগ্ৰিগেট হৈছে আকৌ সিহঁতি কি ফৰ্ম কৰিছে এলিল ফৰ্ম কৰিছে এটো এটা এলিল ফৰ্ম কৰিছে গতিকে ইয়াতে জিন কেইটা আছে জিন দুটা ক্যাৰেক্টাৰৰ আছে কাৰণ এটা আহিছে ৰাউণ্ডৰ পৰা এটা আহিছে য়েল্লোৰ পৰা এটা আহিছে ৰিংকলডৰ পৰা এটা আহিছে গ্ৰীনৰ পৰা গতিকে ইহঁতি যেতিয়া গেমেট কেইটা একিটা আমি পাই গলো আৰু ইহঁতি কি হ'ব লাগিব প্ৰিন্সিপল অফ ডমিনেন্স ইয়াৰ পাছতে ফলো কৰিব কাৰণ ইহঁতৰ যোনটো ডমিনেন্ট হয় আমি হেতুৱে দেখা পাম গুটেকেইটা আমি ৰাউণ্ড আৰু য়েল্লোই দেখা পাওঁ গতিকে এটো আমাৰ ফাৰ্স্ট জেনেৰেশ্যনত তেনেকুৱা হয় গতিকে ফাৰ্স্ট জেনেৰেশ্যনৰ গেমেটটো ফৰ্ম হওঁতে আমাৰ অপচন কি আছে কেপিটেল R আৰু কেপিটেল Y আছিলে আৰু স্মল r স্মল y আছিলে গতিকে কেপিটেল R স্মল y r থাকিবই কেপিটেল Y স্মল y থাকিবই গতিকে এটো আছিলে আমাৰ F1 জেনেৰেশ্যনৰ কাৰণে আমাৰ যি কেইটা এলিল আহিছিলে সেই কেইটা হৈছে এই কেইটা এটা ইয়াৰ পৰা পসিবল কি আহিব পাৰে ইয়াৰ পৰা পসিবল কেইটা তোমালোকে দেখাই পাই আছা কোন কেইটা আহিব কেপিটেল R কেপিটেল Y স্মল y গতিকে ইহঁতক লিখিলো আমি কেপিটেল R সেগ্ৰিগেশ্যন হৈছে মানে এতিয়া এটো সেগ্ৰিগেশ্যন এটো কেপিটেল দেই গতিকে কেপিটেল R স্মল y কেপিটেল Y স্মল y গতিকে এইগিটা হৈ গল এতিয়া ইহঁতৰ কি হ'ব ইন্ডিপেন্ডেন্ট এছৰ্টমেন্ট মানে ইহঁতি প্ৰত্যেকই ইন্ডিপেন্ডেন্টলি লগ লাগিব এতিয়া চাবা কেনেকে ধৰণে লগ লাগে এই কেপিটেল R টোৱে কেপিটেল Y লগত লগ লাগিব আকৌ এবাৰ ইয়াৰ লগত লগ লাগিব আকৌ এই স্মল r টো এবাৰ কেপিটেল Y লগত লগ লাগিব এবাৰ হি স্মল y লগত লগ লাগিব গুটেই কেইটা ইন্ডিপেন্ডেন্টলি এছৰ্ট হৈছে গতিকে আমি কি পাম ৰিজাল্টেন্ট হিচাপে কেপিটেল R কেপিটেল Y কেপিটেল R স্মল r কেপিটেল Y আৰু স্মল r স্মল y এইদৰে আমি চাৰিটা বেলেগ বেলেগ গেমেট পাইছো হেতুৱে হৈছে প্ৰিন্সিপল অফ ইন্ডিপেন্ডেন্ট এছৰ্টমেন্ট আৰু প্ৰত্যেকটো গেমেটে কেনেকে থাকিব probability টো তাৰ কিমান হ'ব ইয়াত দেখিছা তোমালোকে প্ৰত্যেকটো গেমেটে ইকুৱেলি হিয়তে এক্সিষ্ট কৰিব পাৰে গতিকে probability of each gamete প্ৰতিটো গেমেটৰ কথাই যদি আমি কওঁ হিহঁতৰ যদি তুমি চোৱা যে চাৰিটা আছে 100% ত যদি চাৰিটাৰ যদি probability ইকুৱেল হয় তেতিয়া হলে আমি কি পাম 25% তাৰ probability পাব পাৰো মানে 25% কে এই গুটেই কেইটা এক্সিষ্ট কৰে বুলি আমি
ক'ব পাৰিম সেইকাৰণে আমি ক্যাৰেক্টাৰখিনি আসলতে পিছত যে পাওঁ কিছুমান আমি কি পাইছো ইয়াৰ পৰা তোমালোকে চোৱা যদি কেপিটেল R Y থাকিলে আমি ৰাউন্ড য়েল্লো পাম কেপিটেল R স্মল y থাকিলে আমি ৰাউন্ড ৰিংকল ৰাউন্ড আৰু গ্ৰীন পাম স্মল r কেপিটেল Y হলে আমি ৰিংকলড য়েল্লো পাম আৰু ৰিংকলড গ্ৰীন পাম গতিকে এই ধৰণে আমাৰ ইন্ডিপেন্ডেন্টলি গুটেকিটা এক্সিষ্ট কৰা কাৰণেহে আমি আসলতে লাষ্টত গুটেই কেইটা ক্যাৰেক্টাৰিষ্টিক্স ডিফাৰেন্ট ক্যাৰেক্টাৰিষ্টিক্স পাইছো ইয়াত এইটা কি হয় দ্যাট ইজ ইকুৱেল বুলি লিখিব পাৰা তোমালোকে নহয় তেতিয়া বুজি পাবা পিছত যে 25% যে মই লিখিছো তাৰ মানে কি প্ৰতিটো গেমেটে ইকুৱেলি এক্সিষ্ট কৰিব পাৰে এটোৱে হৈছে প্ৰিন্সিপলছ অফ ইন্ডিপেন্ডেন্ট এছৰ্টমেন্ট ইয়াৰ পাছত এটা ইন্টাৰেষ্টিং কথা হৈছে যে ৰিকগনিশ্যন অফ মেণ্ডেলছ ৱৰ্ক নাও হোৱাট ডু ইউ মিন বাই দিছ এটা মেণ্ডেলৰ যিখিনি ডিস্কভাৰী আছিলে সেইখিনি 19th চেঞ্চুৰীতে ডিস্কভাৰ হৈছিলে কিন্তু তেওঁ 20th চেঞ্চুৰীলৈকে এইখিনি বস্তুৱে ৰিকগনিশ্যন পোৱা নাছিলে তাৰ কিছুমান কাৰণ আছে আমি সেইখিনি এতিয়া চাম প্ৰথমতে তোমালোকে লিখা মেণ্ডেলিয়ান লজ অফ ইনহেৰিটেন্স মেণ্ডেলৰ কোন ল কেইটা কেতিয়া হৈছিলে মেণ্ডেলিয়ান লজ অফ ইনহেৰিটেন্স তোমালোকে যদি হিষ্ট্ৰী চাইছা তাত তোমালোকে পাবা 1865 এনেকুৱা টাইমতে মেণ্ডেলৰ ল কেইটা আহিছিলে আৰু ৰিকগনিশ্যন কিন্তু 1900 লৈকে পোৱা নাছিলে নো ৰিকগনিশ্যন টিল 1900 তাৰ পাছত তেতিয়া হলে কেনেকে কি হল আৰু কিয় হোৱা নাছিলে ৰিকগনিশ্যন এটা ইয়াত এটা কথা আছে মেণ্ডেলৰ যিকিটা প্ৰুফ আছিলে সেইকেইটাৰ কোনো ফিজিক্যাল প্ৰুফ নাছিলে মেণ্ডেলে এক্সপেৰিমেন্ট কৰিলে ৰাইট এতিয়াৰ দিন হোৱা হলে হয়তো সেইখিনি ভিডিঅ'জ বা তেনেকে ধৰণে কিবা কিবি সুবিধা থাকিলেহেঁতেন বা চিচিটিভি কেমেৰা বা কিবা কিবি থাকিলেহেঁতেন সেইখিনি কৰিব পৰা কিন্তু সেইটো টাইমত মানে আগৰ বহুত দিনৰ আগতে কৰিছিলে এইখিনি বস্তু গতিকে টেকনলজি ইমান ডেভেলপ হোৱা নাছিলে গতিকে সেইখিনি বস্তুৰ কোনো ফিজিক্যাল প্ৰুফ নাই মানে আমি চকুৰে দেখা একো প্ৰুফ নাই সেই কাৰণে তেওঁৰ ওচৰত কি আছিলে অকল ষ্টেটিষ্টিকেল ডাটা কিছুমান আছিলে আৰু ইনফেক্ট তেওঁ যদি এইবিলাক ষ্টেটিষ্টিকেল ডাটা দি তেওঁ যদি প্ৰুফ কৰি থয় মেথমেটিকেল কিছুমান যদি নাম্বাৰ লিখি থয় এই জিনৰ যিবিলাক আমি ফৰ্মুলা লিখিছো যদি সেইবিলাক লিখি থয় সেই সময়ৰ সাইন্টিষ্টে যিখিনিয়ে এইখিনি বস্তু তেতিয়ালৈকে আলোচনা কৰা নাছিলে যিখিনি বস্তু তেওঁলোকে ডেফটত তেওঁলোকে ষ্টাডি কৰা নাছিলে গতিকে সেই সময়ৰ সাইন্টিষ্টখিনিৰ কাৰণে এইখিনি বস্তু একচেপ্ট কৰাটো বহুত টান আছিলে আৰু বিশেষকৈ মেথমেটিকেল বেছড হোৱাৰ কাৰণে বায়োলজিৰ ক্ষেত্ৰত এনেকুৱা আছিলে যে মেথমেটিক্সৰ কনসেপ্টটো বায়োলজিত ইমান এটা ইউজ হোৱা নাছিলে মেণ্ডেলৰ ৱৰ্কৰ আগত বৰ এটা বেছি ইউজ হোৱা নাছিলে কিন্তু সেইকাৰণে কি হৈছিলে এই মেণ্ডেলৰ যিখিনি মানে ৱৰ্ক আছিলে সেইখিনি একচেপ্ট কৰিবলৈ টান পাইছিলে কনসেপ্ট অফ ফেক্টৰ্ছ as units of inheritance was not accepted কিয় accept কৰা নাছিলে due to lack of physical proof কোন ধৰণৰ কি নাছিলে physical proof নাছিলে সেই কাৰণে due to lack of physical proof কি কৰিব পৰা নাছিলে proof কৰিব পৰা নাছিলে বা recognition পোৱা নাছিলে তাৰ পাছত আৰু এটা কথা লিখিব পাৰা his principle তেওঁৰ প্ৰিন্সিপল যিকিটা আছিলে stating pair of alleles do not blend didn't turn out universally true হেতু এটা ইম্পৰ্টেন্ট কথা তোমালোকে অলৰেডি পাইছিলা কাৰণ তেওঁৰ মতে কি আছিলে প্ৰিন্সিপল অফ ডমিনেন্স এটাই ডমিনেন্ট কৰে আৰু এটাই কি হয় ৰিসেসিভ হয় কিন্তু লাহে লাহে আমি কি গম পালো যে কো ডমিনেন্স ইনকমপ্লিট ডমিনেন্স এবিলাকৰ কাৰণে কি হৈ যায় কেতিয়াবা আমি ৰেড আৰু যদি হোৱাইট মিক্স কৰো বা ইয়েলো মিক্স কৰো আমাৰ ৰিজাল্টেন্টটো কেতিয়াবা ৰেড নাহি পেলাই আমাৰ পিংকো আহিব পাৰে বা অৰেঞ্জো আহিব পাৰে গতিকে বা একেলগে ৰেড আৰু পিংক একেলগে থাকিব পাৰে ৰেড আৰু ইয়েলো একেলগে থাকিব পাৰে গতিকে এইখিনি বস্তু আহিছিলে মানে কি তাত ব্লেন্ডিং হৈছিলে হাইব্ৰিড পাইছিলো আমি এটা কিন্তু একৰ্ডিং টু মেণ্ডেল এটা ডমিনেন্ট হ'ব লাগিব এটা ৰিসেসিভ হ'ব লাগিব গতিকে সেই বস্তুটো একচেপ্টেবল নাছিলে মেণ্ডেলৰ যেটো থিওৰি আছিল his principle stating pairs of alleles do not blend
didn't turn out universally true কাৰণ সকলোৰে কাৰণে এটো সঁচা নাছিলে যেতিয়া এটা ইউনিভাৰ্সালি একসেপ্ট কৰিব পৰা বস্তু নহয় তেতিয়া আসলতে একসেপ্ট কৰিবলৈ মানুহে টান পায় তাৰ পাছত আৰু এটা কথা মই তোমালোকক কৈছিলো অলৰেডি ইউজ অফ ম্যাথমেটিক্স ইন বায়োলজি ম্যাথমেটিক্সৰ ইউজটো বায়োলজিত কৰাটো এটা মানে হেতু সময়ত এনেকুৱা ধৰণৰ কথা আছিলে মানে হেতু কোনো একসেপ্টেবল কথা নাছিলে মানে ইউজ অফ ম্যাথমেটিক্স টু এক্সপ্লেইন বায়োলজিক্যাল ফ্যাক্ট was not accepted to explain biological phenomena was not accepted গতিকে হেতু সময়ত এবিলাক একসেপ্ট কৰা হোৱা নাছিলে হেকাৰণে মেন্ডেলৰ ৰিকগনিশন পাওঁতে অলপ টাইম লাগিছিল কিন্তু 1990 বা 1900 ত এটো আসলতে কি হল যে মানে মেন্ডেলৰ যিখিনি ওয়াৰ্ক হেখিনি একসেপ্ট কৰি লোৱা হল তাত কিবা এটা হ'ব লাগিব যাৰ কাৰণে মেন্ডেলৰ ওয়াৰ্ক খিনি একসেপ্ট কৰিলে এই তোমালোকে মাইক্ৰোস্কোপি কি হয় মাইক্ৰোস্কোপি যেটো কনসেপ্ট হেতুত আমাৰ কি ডিসকাস হৈ গল হেতু সময় আসলতে তাৰ আগলৈকে কি হৈছিল এই সৰু সৰু যিবিলাক বস্তু মাইক্ৰোস্কোপিক যিবিলাক বস্তু মাইক্ৰো অৰ্গানিজমছ বা মাইক্ৰো অৰ্গানিজমৰ ভিতৰত থকা সেল বিলাক বা হিউম্যান বডি বা অন্যান্য যিবিলাক বস্তু আছে তাত থকা যিবিলাক সেল থাকে দে আৰ মাইক্ৰোস্কোপিক সেইবিলাক বস্তু আমি ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ সহায়ত বা বহুত বেছি হাই কোৱালিটি মাইক্ৰোস্কোপৰ সহায়তহে আমি দেখা পাওঁ গতিকে দ্যাট ইজ ওয়াই ইট ওয়াজ ভেৰি মাচ টাফ টু ডিসকভাৰ অল দোজ থিংস হুইচ ওয়াৰ মাইক্ৰোস্কোপিক কিন্তু যেতিয়া মাইক্ৰোস্কোপিৰ এই বস্তুবিলাক যে ডেভেলপ হল মাইক্ৰোস্কোপ যেতিয়া ডেভেলপ হল তেতিয়া এই মাইক্ৰোস্কোপিক বস্তুবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ সহজ হৈ পৰিলে আৰু মাইক্ৰোস্কোপিৰ এডভান্সমেন্ট হল আৰু তেতিয়া আমাৰ কিছুমান থিওৰি আহিলে যিবিলাক সেল ডিভিজন কেবিলাকৰ লগত ৰিলেটেড সেলৰ ভিতৰৰ বস্তুবিলাক গম পোৱা হল তেতিয়া লাহে লাহে সেলৰ ভিতৰত কি থাকে যেতিয়া গম পোৱা হল সেল ডিভিজন কুড বি স্টাডিড মানে হেতু সময়ত তেতিয়া সেল ডিভিজন স্টাডি কৰিব পৰা হল সেল ডিভিজন কুড বি স্টাডিড তাৰ পাছত সেল ডিভিজন যেতিয়া স্টাডি কৰিব পৰা হল সেল ডিভিজন স্টাডি কৰা মানে কি তোমালোকে অলৰেডি ক্লাস 11 ত সেল ডিভিজনৰ বিষয়ে পঢ়িছা তোমালোকে মাইটোসিস মিওসিস এই গুটেইখিনি পঢ়িছা বা সেলৰ ভিতৰৰ যিবিলাক ইন্টাৰনেল স্ট্ৰাকচাৰ অল অফ দোজ থিংস ওয়্যাৰ ডিসকাসড ইন আওয়াৰ ক্লাস 11 ক্লাसेस গতিকে সেইখিনি বস্তু তোমালোকে যেহেতু পাইছা গতিকে তোমালোকে জানা যে সেলৰ ভিতৰত বিভিন্ন ধৰণৰ কি থাকে সেল অৰ্গেনেলছ থাকে আৰু সেই সেল অৰ্গেনেল বিলাকৰ ভিতৰত আটাইতকৈ ব্ৰেইন অফ দ্য সেল বুলি ক'বলৈ গ'লে আমি নিউক্লিয়াছৰ কথা কওঁ আৰু নিউক্লিয়াছৰ ভিতৰতে কি থাকে এই ক্ৰোমোজোমছ থাকে ক্ৰোমেটিনছ ক্ৰোমেটিডছ ক্ৰোমোজোম জিন এই গুটেইবিলাক বস্তু থাকে গতিকে জিনৰ কথা যেতিয়া ডিসকাস কৰিব পৰা হল তেতিয়া তেওঁলোকে বুজি পালে যে ও হোৱাটএভাৰ মেন্ডেল হ্যাজ টট টু আস অৰ গিভেন টু আস ওয়াজ কাৰেক্ট একচুয়ালি কিছুমান তাতে ভুল থাকিব পাৰে দ্যাট ইজ একসেপ্টেবল বাট সেইখিনি বস্তু থাকিলেও মেন্ডেলৰ যিখিনি ওয়াৰ্ক উই ক্যানট ইগনোৰ দেম সেইখিনি বহুত পাৰ্সেন্টেজলৈকে সেইখিনি কাৰেক্টটো হয় গতিকে সেল ডিভিজন কুড বি স্টাডিড সেল ডিভিজন স্টাডি কৰা হল ক্ৰোমোজোমছ ওয়্যাৰ ডিসকভাৰ্ড ক্ৰোমোজোম খিনি ডিসকভাৰ হল ক্ৰোমোজোমৰ ডিসকভাৰী হোৱা মানে জিন বিলাকৰ বিষয়ে গম পোৱা হল সেই কাৰণে মেন্ডেলৰ যিখিনি ওয়াৰ্ক আছিলে এই 1900 হে আসলতে 20th সেঞ্চুৰীত কি হৈছিল মেন্ডেলৰ ওয়াৰ্ক খিনিয়ে ৰিকগনিশন পাইছিল আৰু আমি মেন্ডেলক তেতিয়া কি বুলি কৈছিলো তোমালোকে জানা যে ফাদাৰ অফ জেনেটিক্স বুলি ক'লে আমি কাৰ কথা কওঁ গ্ৰেগৰ জোৱান মেন্ডেলৰ কথা কওঁ ফাদাৰ অফ জেনেটিক্স বুলি তোমালোকক যদি কেতিয়াবা কোৱেশ্চন আহে তোমালোকে মেন্ডেলৰ কথা তেতিয়া লিখিব পাৰিবা আৰু হেতু কেনেকৈ ক'বলৈ পাৰিলে তেওঁক যেতিয়া এই বস্তুখিনি যেতিয়া ষ্টাডি হৈ গল তেতিয়া তেতিয়াহে এই তেওঁৰ কামখিনিয়ে ৰিকগনিশন পাইছিলে আসলতে ফাদাৰ অফ জেনেটিক্স বুলি তেওঁক পিছতহে আখ্যা দিয়া হৈছিল গতিকে এতিয়া তোমালোকক মই কৈ আছো ক্ৰোমোজোমৰ কথা কৈ আছো জিনৰ কথা কৈ আছো গতিকে তোমালোকে এটা কুইক ৰিকেপ এটা চাই লোৱা মানে আমি যে ডিসকাস কৰিছো এই কথাখিনি গতিকে তোমালোকে সেই বস্তুখিনিৰ ওপৰত তোমালোকৰ আইডিয়া থাকিব লাগিব অলৰেডি তোমালোকে ক্লাস 11 ত পাইছা ক্লাস 11 ৰ তোমালোকে নোটস বিলাক বা সেই কথাখিনি তোমালোকে এবাৰ পঢ়ি লবা ভালকে তেতিয়া তোমালোকৰ এই বস্তুখিনি বেছি ক্লিয়াৰ হ'ব কাৰণ ইয়াৰ পাছতো আমি বহুতখিনি বস্তু আৰু ডিসকাস কৰিবলগীয়া আছে ফাৰ্স্ট অফ অল আমি চাই লওঁ যে হোৱাট ইজ ক্ৰোমেটিন ক্ৰোমেটিন ক্ৰোমোজোম এবিলাকৰ মাজত কিছুমান সৰু সৰু ডিফাৰেন্স আছে তোমালোকে দেখিছা ক্ৰোমেটিন ফাইবাৰ বুলি দেখিছা এটো হৈছে নিউক্লিয়াছ নিউক্লিয়াছত কিছুমান পোৰছ আছে নিউক্লিয়াৰ পোৰ
দেখিছা নিউক্লিয়াৰ পোৰ বিলাক আছে আৰু ভিতৰত থকা বিলাক আমি কি বুলি কৈছো ক্ৰোমেটিন ফাইবাৰ ব্ল্যাক কালাৰ ডাৰ্ক ব্ল্যাক কালাৰ যিবিলাক ষ্ট্ৰাকচাৰ সেইবিলাক হৈছে ক্ৰোমেটিন ফাইবাৰ আৰু কাৰ্চিন দি তোমালোকক যে দেখাইছে আসলতে এইখিনি ফাইবাৰ খিনি বাহিৰত উলিয়াই দেখাইছে দেখিছা তোমালোকে হিস্টোন নন হিস্টোন প্ৰটিনছৰ কথা দিছে মানে সেইবিলাক তোমাৰ কি হয় ক্ৰোমেটিন ফাইবাৰ বিলাকত কি বস্তুবিলাক আছে সেইবিলাক তোমালোকক দেখাই দিছে গতিকে ক্ৰোমেটিন ফাইবাৰৰ বিষয়ে লিখিলে আমি কি বুলি লিখিম thin thread like structures embedded in nucleoplasm embedded in nucleoplasm মানে নিউক্লিওপ্লাজম মানে কি যেনেকে আমাৰ সেলৰ সাইটোপ্লাজম থাকে সেল মেমব্ৰেনৰ ভিতৰত যেনেকে জেলি লাইক সাবস্টেন্স থাকে তেনেকৈ নিউক্লিয়াছৰ ভিতৰত নিউক্লিওপ্লাজম থাকে যেটো এটা জেলি লাইক বা ফ্লুইড টাইপৰ সাবস্টেন্স যেটো নিউক্লিয়াছৰ ভিতৰত থাকে হেতু অকমান ডেন্সিটি বেছি হয় বেছি ঘনকে থাকে আৰু হেবিলাকৰ ভিতৰতে কি সোমাই থাকে thin thread like structure হে তাৰ ভিতৰত আমাৰ এই যে বস্তুটো যে জেলি লাইক সাবস্টেন্সতে সোমাই থাকে মানে thread like structure বিলাক আৰু ইয়াৰ ভিতৰত কি থাকে এই ক্ৰোমেটিনে কি কন্টেইন কৰে তাৰ ভিতৰত থকা বস্তুখিনি কি হয় জানানে নম্বৰ 1 ডিএনএ তাত ডিএনএ থাকে ডিএনএৰ ফুল ফর্ম কি ডিঅক্সি রাইবো নিউক্লিক এসিড একচুয়ালি ডিএনএ হৈছে এটা নিউক্লিক এসিড ডিঅক্সি রাইবো নিউক্লিক এসিড তেনেকৈ আৰএনএ মানে কি আৰএনএ মানে হৈছে আসলতে রাইবো নিউক্লিক এসিড রাইবো নিউক্লিক এসিড এই রাইবো নিউক্লিক এসিডৰ পৰাই যদি আমি অক্সিজেন ৰিমুভ কৰো তেতিয়া আমি আসলতে ডিএনএ পাওঁ আৰু এটো অকমান স্ট্ৰেণ্ডৰ লগত কথাও আছে ডিএনএ ইজ ডাবল স্ট্ৰেণ্ডেড ডাবল হেলিকেল ষ্ট্ৰাকচাৰ আৰএনএ ইজ সিঙ্গল স্ট্ৰেণ্ডেড আৰু ইয়াতে কিছুমান তোমালোকে দেখিছা হিস্টোন নন হিস্টোন প্ৰটিনৰ কথা কৈছে কিছুমান প্ৰটিন থাকে তাত হিস্টোন নন হিস্টোন প্ৰটিন আৰু তোমালোকে যদি ইয়াৰ বিষয়ে ডিটেইল জানিব বিচাৰা তেতিয়া হল তোমালোকে ক্লাস 11ৰ কিতাপখন ভালকে চাবা তাত তোমালোকে এইখিনি বস্তু আৰু ময়ো তোমালোকক ডিটেইলছত এইখিনি বস্তু দিয়া আছে গতিকে সেইখিনি বস্তু তোমালোকে এবাৰ ষ্টাডি কৰি ৰবা মই জাস্ট তোমালোকক এটা ৰিভিজন দি পেলাই বস্তুখিনি মনতে পেলাই দিছো গতিকে ইয়াত কি হয় এই ক্ৰোমেটিন আৰু ক্ৰোমোজোম যদিও দুটা বেলেগ বস্তু কিন্তু হিহঁতৰ অৰিজিন একে বা এটাৰ পৰা এটাই সৃষ্টি হয় গতিকে ক্ৰোমেটিন ষ্ট্ৰাকচাৰ বিলাকৰ পৰাই আমি ক্ৰোমোজোমটো পাওঁ তেতিয়া হলে আমি ক্ৰোমেটিনটো কেতিয়া পাওঁ ক্ৰোমেটিন exist only during resting stage of a cell ৰেষ্টিং ষ্টেজ তোমালোকে পাইছা এটা সেল সকলো সময়তে ডিভিজিবল ষ্টেটত নাথাকে যেটো ৰেষ্টিং ফেজ থাকে সেই সময়খিনিতে আমি কি পাওঁ ক্ৰোমেটিন ফাইবাৰছ বিলাক পাওঁ যেতিয়া ডিভিজন হ'বলে হয় তেতিয়া কি হৈ যায় এই ক্ৰোমেটিনৰ পৰা ক্ৰোমোজোম ক্ৰিয়েট হৈ যায় গতিকে ৰেষ্টিং ষ্টেজত যেতিয়া থাকে এটা সেল তেতিয়া আমি সেই ক্ৰোমেটিন ফাইবাৰখিনি পাওঁ এনেকে তোমালোকে যিবিলাক থ্ৰেড লাইক ষ্ট্ৰাকচাৰ দেখিছা ব্ল্যাক কালাৰ সেইবিলাক আমি কেতিয়া পাওঁ ৰেষ্টিং ষ্টেজ যেতিয়া সেলটো ডিভিজন নহয় তেতিয়া আমি ক্ৰোমেটিন ফাইবাৰ বিলাক পাওঁ গতিকে সেইখিনি হৈ গল ইয়াৰ পাছত কি হ'ব আমি এতিয়া চাব লাগে ক্ৰোমোজোম এতিয়া ক্ৰোমেটিন আমি চালো ক্ৰোমেটিনৰ পৰা আমি গম পাইছো যে ক্ৰোমোজোম ক্ৰিয়েট হয় ক্ৰোমোজোম বিলাক তোমালোকে দেখিছা ৰডৰ নিচিনা ষ্ট্ৰাকচাৰ ইয়াতে ব্লু কালাৰ ষ্ট্ৰাকচাৰটো হৈছে ক্ৰোমোজোম ইহঁতক কি বুলি কোৱা হয় ৰড শেপড ষ্ট্ৰাকচাৰ ক্ৰোমেটিন বিলাক কেনেকুৱা আছিলে থ্ৰেড লাইক ষ্ট্ৰাকচাৰ কিন্তু ইহঁতি ৰড লাইক মানে ক্ৰোমেটিন বিলাক কনডেন্স হোৱাৰ পাছত আমি কি পাওঁ ক্ৰোমোজোম পাওঁ আৰু তোমালোকে এটা কথা মনত ৰাখিবা নাম্বাৰ অফ ক্ৰোমোজোম ইন এ পাৰ্টিকুলাৰ অৰ্গেনিজম ইন এ সেল অফ এ পাৰ্টিকুলাৰ অৰ্গেনিজম ইজ ফিক্সড যেনেকে আমাৰ মানুহৰ ক্ষেত্ৰত আমি কিমান পাওঁ 46 ক্ৰোমোজোম ইন দা somatic cells আৰু গেমেট সেল বিলাক যিবিলাক সেক্স সেল থাকে সেইবিলাকত আমি 23 পাওঁ হাফ থাকে আৰু তেনেকে কুকুৰৰ ক্ষেত্ৰত আমি 72 পাইছিলো তেনেকে বেলেগ বেলেগ পি প্লান্টৰ 7 ক্ৰোমোজোম এনেকে বেলেগ বেলেগ অৰ্গেনিজমৰ কাৰণে ক্ৰোমোজোম নাম্বাৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু এটা অৰ্গেনিজমত ক্ৰোমোজোম নাম্বাৰ কিন্তু কনস্ট্যান্ট থাকে হেতু তোমালোকে মনত ৰাখিবা এটা কেতিয়া হেতি ফৰ্মেশন হয় ফৰ্মড
when chromatin condenses together যেতিয়া chromatin বিলাক কি হৈ যায় condense হয় গুট খাই যায় থুপ পাতে তেতিয়া condenses together when the cell is about to divide আৰু কোনটো টাইমত হয় যেতিয়া cell division হ'বলে হয় আৰু হেতু নহলে আসলতে ইকুৱেল ডিভিজন নহব মানে যদি থ্ৰেড লাইক স্ট্ৰাকচাৰ হৈ থাকে আৰু আমি দুভাগ কৰি দিও তেতিয়া হলে কি হ'ব মানে লৰা ছোৱালীখিনি বহুত খেলিমেলি হৈ আছে এটা ৰুমত তেহেতক যদি আমি আধাখিনি উলিয়াই বেলেগ এটা ৰুমলৈ পঠিয়াই দিওঁ তেতিয়া হলে কি হ'ব সিহঁতি ইকুৱেল ডিভিজন নহব যদি আমি এটা কাম কৰো যিমান আছে টোটাল ষ্টুডেন্ট আমি কাউন্ট কৰো যে 50 ষ্টুডেন্ট আছে 50 ষ্টুডেন্টৰ 25 এটা ৰুমত ৰাখো আৰু 25ক বেলেগ এটা ৰুমলৈ পঠিয়াই দিওঁ তেতিয়া হলে কি হ'ব ইকুৱেলি ডিভিজন হ'ব সেই কথাটোৱে আমাৰ ক্ৰমেটিন যিবিলাক থ্ৰেড আছে তাৰ ক্ষেত্ৰত হয় কনডেন্স হয় আৰু কনডেন্স হোৱাৰ পাছত যেতিয়া সেলটো ডিভিজন হ'বলে হয় তেতিয়া ক্ৰমোজোম ক্ৰিয়েট হৈ যায় when the cell is about to divide তাৰ পাছত ইহঁতি কিহেৰে গঠিত আমি ক্ৰমেটিন বিলাক কিহেৰে গঠিত বুলি পাইছিলো ক্ৰমেটিন বিলাক আমি ডিএনএ প্ৰোটিন নিউক্লিয়াৰ প্ৰোটিন এইবিলাকৰ কথা পাইছিলো আৰএনএ পাইছিলো হিষ্টন নন হিষ্টনৰ কথা পাইছিলো ঠিক তেনেকৈ ক্ৰমোজোম বিলাক যেহেতু ক্ৰমেটিনৰ পৰা সৃষ্টি হৈছে গতিকে ক্ৰমোজোম বিলাকৰো কম্পজিশনটো একো বেলেগ নহয় আসলতে সেম কম্পজিশন কম্পোজড অফ ডিএনএ এণ্ড নিউক্লিয়াৰ প্ৰোটিনছ আৰু ইহঁতি কি কেৰি কৰে কণ্টেইনছ information of inheritance সেইটো এটা ইম্পৰ্টেণ্ট কথা আৰু সেইটো কেনেকে কেৰি হয় মানে যিবিলাক ইনফৰমেশ্যন অফ ইনহেৰিটেন্স মানে এটা জেনেৰেশ্যনৰ পৰা এটা জেনেৰেশ্যনলৈ যে কেৰেক্টাৰখিনি যায় সেইটো কেনেকে যাব পাৰে কাৰণ ক্ৰমোজোম সেপাৰেশ্যন হয় আৰু ক্ৰমোজোম সেপাৰেশ্যন হোৱা মানে কি ক্ৰমোজোমৰ পৰা কেৰেক্টাৰখিনি এটা ক্ৰমোজোমৰ পৰা ইটো এটা ক্ৰমোজোমত যদি সেপাৰেশ্যন হৈ যায় কেৰেক্টাৰখিনি ডিভাইড হৈ গ'ল আৰু দুটা চেললৈ গুচি গ'ল তাৰ মানে কি কেৰেক্টাৰখিনি ট্ৰান্সপৰ্ট হৈছে ইনফৰমেশ্যনটো কেনেকে কেৰি হ'ল তেতিয়াহ'লে কেনেকে কেৰি হ'ব কাৰণ তাত কি থাকে এটা ইম্পৰ্টেণ্ট বস্তু যিটোক আমি কেৰিয়াৰ অফ ইনহেৰিটেন্স বুলি কওঁ সেইটো হৈছে জিন জিনছ আৰ প্ৰেজেণ্ট অন ক্ৰমোজোম ক্ৰমোজোমত কি থাকে জিন থাকে ইয়াত তোমালোকে দেখা পাবা এই ক্ৰমোজোম বিলাকত এনেকে এনেকে জিন বিলাক থাকে গতিকে সেম টাইপৰ জিন ক্ৰমোজোম বিলাকত থকা দেখা পোৱা যায় আৰু এই জিন বিলাক যেতিয়া ক্ৰমোজোমটো সেপাৰেট হৈ যায় তেতিয়া সেই জিনখিনিও তাৰ লগতে গুচি যায় গতিকে এটা জেনেৰেশ্যনৰ পৰা এটা জেনেৰেশ্যনলৈ কেৰেক্টাৰখিনি তেনেকে জিনৰ সহায়ত ট্ৰান্সফাৰ হৈ গুচি আহে গতিকে এইখিনি হৈ গ'ল ক্ৰমোজোমৰ বিষয়ে ইয়াৰ পাছত তোমালোকে এটা বস্তু চাব লাগে সেইটো হৈছে ক্ৰমাটিডছ এতিয়া ক্ৰমাটিড আৰু ক্ৰমেটিন ক্ৰমোজোম এইবিলাক আচলতে বৰ খেলিমেলি হয় সেইকাৰণে মই তোমালোকক বেলেগ বেলেগকে দেখাই দিছো ক্ৰমেটিড বিলাক অলপ বেলেগ হয় আচলতে বেলেগ মানে একেটা বস্তুৰ পৰাই ক্ৰিয়েট হয় আৰু এই একেটা বস্তুৰ পৰা যে ক্ৰিয়েট হয় কেনেকে ক্ৰিয়েট হয় ফৰ্মেশ্যন অফ বা তোমালোকে এনেকে লিখা wait for a second কেতিয়া ফৰ্ম হয় formed during S subphase এতিয়া এইটো তোমালোকে মনত পেলাব লাগিব তোমালোকে ফেজ পাইছিলা যেতিয়া মাইটোসিস মিওসিস হয় প্ৰি মাইটোসিস বা প্ৰি মিওসিস এইখিনি কথা তোমালোকে পাইছা সেল ডিভিজনৰ আগৰ ষ্টেজটোত তাত কি হয় এটা ইন্টাৰফেস পাইছা সেই ইন্টাৰফেসত কিছুমান সাব ফেজ থাকে তাৰে এটা সাব ফেজ হৈছে সিনথেসিস বা এছ সাব ফেজ G1 ফেজ পাইছিলা গ্যাপ 1 এইবিলাক তোমালোকে পাইছা গতিকে তাৰে এটা কি আছিল সিনথেসিস যেটো ফেজ আছিল ইন্টাৰফেজৰ যেটো সিনথেসিস সাব ফেজ আছিল তোমালোকে এবাৰ এই সেল ডিভিজনৰ কথাখিনি তোমালোকে এবাৰ পঢ়িবা কাৰণ সেই বস্তুটো বহুত বেছি ইম্পৰ্টেন্ট তোমালোকে এই বস্তুখিনি বুজি পাবৰ কাৰণে সেল ডিভিজন বা তাত তোমাৰ কেনেকে কি ফেজেছ খিনি অকাৰ কৰে সেই বস্তুখিনি চোৱাটো বহুত ইম্পৰ্টেন্ট গতিকে তোমালোকে সেইখিনি চাবা ইয়াত তোমালোকে চোৱা ইয়াত
ইয়াত এতিয়া তোমালোকে সেইখিনি এবাৰ চাই অহাৰ পাছত আকৌ এবাৰ তোমালোকে এই বস্তুটো পঢ়ি দিবা ফৰ্ম ডিউৰিং এছ সাব ফেজ মানে সিনথেসিস যেটো সাব ফেজ থাকে সেইটো সময়ত ফৰ্ম হয় সেইটো সময়ত ফৰ্ম হয় মানে আসলতে সেল ডিভিজনৰ সময়তে ফৰ্ম হয় যেতিয়া ক্ৰোমোজোম ফৰ্ম হয় ক্ৰোমোজোমৰ পৰাই আসলতে ক্ৰোমেটিড খিনি ফৰ্ম হয় এটা ক্ৰোমোজোম দেখিছা ক্ৰোমোজোম কেনেকুৱাকে আছে ৰড লাইক স্ট্ৰাকচাৰ এই ক্ৰোমোজোমৰ কি হয় ৰেপ্লিকেশন মানে কি ডুপ্লিকেট হোৱা একেটা ক্ৰোমোজোম কপি হয় কপি হলেহে আমাৰ জিনখিনি কেৰি হ'ব যেতিয়া তুমি কপি কৰিব পাৰিবা মানে এনেকুৱা ধৰণৰ কথা যে তুমি তোমাৰ ফ্ৰেণ্ডক তোমাৰ নোট এখিনি দিব লাগে বা এখন কপি তোমাক খুজিছে তুমি কেনেকে দিবা তোমাকো সেই কপিখন লাগে তুমি যদি ফ্ৰেণ্ডক দিবলৈ বিচাৰিছা তুমি কি কৰিব পাৰা একেখিনি বস্তুকে তুমি কপি কৰি তেওঁক দি দিব পাৰা সেই বস্তুটো ক্ৰোমোজোমে কৰে ক্ৰোমোজোমে কি কৰে তাৰ নিজৰ যিখিনি ডিএনএ আছে বা তাৰ যিখিনি ক্যাৰেক্টাৰিষ্টিক্স আছে সেইখিনি কপি কৰে ক্ৰোমোজোম ৰেপ্লিকেশন হয় আৰু ৰেপ্লিকেশন হৈ দুটা ক্ৰিয়েট হয় এই দুটা ক্ৰিয়েট হৈছে দেখিছা আৰু ইহঁতক কি বুলি কয় সিস্টাৰ ক্ৰোমেটিডছ বুলি কয় সিস্টাৰ ক্ৰোমেটিডছ গতিকে ইহঁতি কেতিয়া ফৰ্ম হয় ফৰ্ম ডিউৰিং এছ সাব ফেজ তোমালোকে যদি এবাৰ সাব ফেজটো চোৱা তেতিয়া তোমালোকে বুজি পাই যাবা এই কথাখিনি ফৰ্ম ডিউৰিং এছ সাব ফেজ অফ ইন্টাৰফেজ সেল ডিভিজনৰ আগত যেতিয়া ইন্টাৰফেজ পাওঁ আমি তেতিয়া এখিনি কি হয় ফৰ্ম হয় আৰু কি হয় আসলতে ক্ৰোমোজোম বিলাকৰ ডুপ্লিকেট হয় ক্ৰোমোজোমছ ডুপ্লিকেট সিহঁতি নিজৰে ডুপ্লিকেট এটা ক্ৰিয়েট কৰে টু ফৰ্ম টু কপিজ দুটা কপি ফৰ্ম কৰে টু ফৰ্ম টু কপিজ কল্ড sister chromatids মানে ক্ৰোমোজোম বিলাকে ডুপ্লিকেট হৈ দুটা কপি ফৰ্ম কৰে যাক আমি সিস্টাৰ ক্ৰোমেটিড বুলি কৈছো তোমালোকে ইমেজখনৰ পৰা হয়তো ধৰিব পাৰিছা ইয়াৰ পাছত এটা পইণ্ট এটা আছে যে সেন্ট্ৰোমিয়াৰ তোমালোকে অলৰেডি এই ইমেজ কেখন দেখি আহিছা সেন্ট্ৰোমিয়াৰ লিখা আছে ইয়াত তোমালোকে দেখিছা এইখিনতে আমি সেন্ট্ৰোমিয়াৰ পাইছো এটো সেন্ট্ৰোমিয়াৰৰ কথা কোৱা হৈছে তেনেকে তোমালোকে ইয়াত দেখিছা এটুক আমি সেন্ট্ৰোমিয়াৰ বুলি কৈছো ইয়াতো তোমালোকে দেখিছা এটো সেন্ট্ৰোমিয়াৰ গতিকে তোমালোকে এটা আইডিয়া কৰিব পাৰিছা সেন্টাৰত এটা গোল এটা স্ট্ৰাকচাৰ দেখুৱা হৈছে ইয়াত তোমালোকে চোৱা ক্ৰোমোজোম টাইপতো তোমালোকে গম পাবা মই তোমালোকক আগতে ক্লাস 11 ত বহুত ধুনিয়াকে ক্ৰোমোজোম টাইপৰ কথা দিয়া আছে গতিকে কোনটো মেটাসেন্ট্ৰিক হয় কোনটো সাব মেটাসেন্ট্ৰিক এক্ৰোসেন্ট্ৰিক টেলোসেন্ট্ৰিক তোমালোকে এইখিনি চাবা আৰু এবাৰ যেতিয়া তোমালোকৰ আকৌ মনত পৰি যাব কোনটোৰ স্ট্ৰাকচাৰটোত কাৰ আসলতে ডিফাৰেন্স আহে গতিকে সেন্ট্ৰোমিয়াৰ এটা লাইনতে আছে একেটা লাইনতে আমি সেন্ট্ৰোমিয়াৰ খিনি পাইছো সেন্ট্ৰোমিয়াৰৰ ওপৰত আৰু তলত যদি তলত কিমানখিনি ক্ৰোমোজোমৰ পাৰ্চেন্টেজ আছে হেতুৰ ওপৰত ডিপেন্ড কৰি আসলতে আমি ক্ৰোমোজোমৰ টাইপ কেটা পাওঁ এতিয়া সেন্ট্ৰোমিয়াৰ মানে কোনখিনি ক্ৰোমোজোমটো বাকিখিনি ৰড লাইক স্ট্ৰাকচাৰ কিন্তু মাজত যেটো সেন্টাৰ আছে সেই সেন্টাৰতে কি হৈ গৈছে কনষ্ট্ৰিকশন এটা আহিছে মানে কোচ খাই গৈছে গতিকে হেতুকে আমি কি বুলি কৈছো সেন্ট্ৰোমিয়াৰ বুলি কৈছো প্ৰাইমেৰী কনষ্ট্ৰিকশন য'ত তোমাৰ দুটা ক্ৰোমোজোম লগ লাগিছে প্ৰাইমেৰী কনষ্ট্ৰিকশন অফ এ ক্ৰোমোজোম এটা ক্ৰোমোজোমৰ য'ত কি হৈছে কনষ্ট্ৰিকশন হৈছে এটো সেপ খাই গৈছে সেইখিনতে আমি কি বুলি কৈছো সেন্ট্ৰোমিয়াৰ বুলি কৈছো আৰু ইহঁতে কি কৰে কানেক্টস দা sister chromatids সিস্টাৰ ক্ৰোমেটিড বিলাকক ইহঁতে কি কৰে কানেক্ট কৰে গতিকে এটো এটা সিস্টাৰ ক্ৰোমেটিড এনেকে যদি চাও আমি এটো এটা সিস্টাৰ ক্ৰোমেটিড আৰু এটো এটা সিস্টাৰ ক্ৰোমেটিড গতিকে এই দুটা সিস্টাৰ ক্ৰোমেটিড য'ত লগ লাগিছে সেই পইণ্টটোকে আমি কি বুলি কৈছো সেন্ট্ৰোমিয়াৰ বুলি কৈছো গতিকে সেন্ট্ৰোমিয়াৰ মানে হেতুৱে গতিকে সেন্ট্ৰোমিয়াৰ যেটো এটা পইণ্ট হেতু পইণ্টতে কি হয় এটা পইণ্ট মানে এক্স্যাক্টলি একদম পইণ্টেড নহয় কিন্তু এটা পজিশন য'ত সিস্টাৰ ক্ৰোমেটিড কেটা কানেক্ট হয় গতিকে তোমালোকে দেখিছা ইয়াতে তোমালোকে সেন্ট্ৰোমিয়াৰ বিলা দেখিছা গতিকে এইখিনলৈকে আমি আগৰ যিখিনি আমাৰ জানিবলগীয়া কথা ক্ৰোমেটিন ক্ৰোমেটিডছ ক্ৰোমোজোম সেন্ট্ৰোমিয়াৰ এইখিনি কথা গম পালো আৰু তোমালোকে আজি প্ৰিন্সিপল অফ ইন্ডিপেন্ডেন্ট এছৰ্টমেন্ট খিনি শিকিলা ইয়াৰ পাছত আমি চাম যে কেতিয়াবা আমি হোমোলগাছ ক্ৰোমোজোম আৰু ক্ৰোমেটিডছ এইবিলাকৰ লগত আমি খেলিমেলি কৰো সেই বস্তুখিনিৰ বিষয়ে আমি ভালকে বুজিম নেক্সট ক্লাছত গতিকে ইয়ালৈকে যদি তোমালোকৰ কিবা ডাউট আছে তেতিয়া হলে তোমালোকে মোক সুধি লবা